নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল টোপনিৰ লগৰীয়া সপোন শুই থাকোতে মানুহে বাস্তৱ কৰ্মৰ দৰে কিছুমান দৃশ্য দেখিবলৈ পায় সেয়াই সপোন অতীজৰ পৰা সপোনৰ বিষয়ে মানুহৰ মাজত নানা বিচাৰ বিশ্লেষণ চলি আহিছে সপোনে বাস্তৱত ভৱিষ্যতে ঘটিব লগা ঘটনাৰ ইংগিত দিয়ে বুলি সকলোৱে বিশ্বাস কৰে আজি সপোনৰ বিষয়ে কেইটামান জানিবলগীয়া কথা আলোচনা কৰিম প্ৰথম কথা সপোন দেখিলে তাৰ ফল কাৰ আগত কোৱা উচিত যি অভিজ্ঞ তাৰ আগতহে সপোনৰ বিষয়ে কোৱা উচিত আৰু যিসকলে সপোন বিশ্বাস নকৰে তেনেলোকৰ আগত কোৱা অনুচিত আৰু যি সপোনৰ ফল আপোনাৰ মতে শুভ হয় বা শুভ বুলি ভাবে তেনে সপোন সদায় অভিজ্ঞজনৰ আগতহে কোৱা উচিত দ্বিতীয়তে সপোন দেখাৰ পাছত বিচাৰ কৰি সেই সপোনক যদি অশুভ বুলি মন হয় তেতিয়া দান ধ্যান বা ধৰ্ম কাৰ্য কৰিব লাগে তাৰোপৰি নদী পুখুৰী বা জলাশয়ৰ কিনাৰত থিয় হৈ অশুভ সপোনৰ কথা ক'লে তাৰ ফল কিছু কমি যায় সপোন দুৰ্বল মস্তিষ্কৰ মানুহ আৰু বায়ু ৰোগাগ্ৰস্ত মানুহে পায় সপোন যদি দেখে কিন্তু সেইবিলাক সপোন নফলে সুস্থ দেহৰ মানুহে খুব কম সপোন দেখে তথাপি যি সপোন দেখে তাৰ বেছিভাগেই ফলে আৰু অসুস্থ মানুহে খুব বেছি বেয়া সপোন দেখে এইবিলাক সপোন নফলে গুৰুপাক খাদ্য বা বেছি খোৱাৰ ফলত বদহজম হৈ ভাল নিদ্ৰা নহ'লে সেই সময়ৰ সপোনবোৰ নফলে মদ খাই নিদ্ৰা গ'লে সেই অৱস্থা সপোনো নফলে যিদিনা সপোন দেখা যায় সিদিনা কি তিথি আছিল চাই ল'ব লাগে কাৰণ তিথি অনুযায়ী সপোনৰ ফল ভিন্ন ভিন্ন হয় বন্ধুসকল ইয়াৰ পাছত কোন তিথিত বা কোন পক্ষত বা কোন মাহত আৰু কোন পহৰত কেনেদৰে কি সপোন দেখিলে কি ফল হয় তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম আজিলৈ ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ